আপুনি যেতিয়া এক্সিস বাৰ্স লয় বা আপুনি ৰেইকি লয় বা আপুনি EFT হিলিং কৰে তেতিয়া সকলোতকৈ ইম্পৰ্টেণ্ট বিষয়টো হৈছে যে যদি আপোনাৰ নিজক লৈ যদি ভিজুৱেলাইজেশ্যন নাই মানে আপুনি কি হয় বা আপুনি নিজকে কিমান কি ইমেজিন কৰে এই ভিজুৱেলাইজেশ্যনটো আপোনাৰ থকা দৰকাৰ আপুনি যি আশা কৰে যি কামনা কৰে যি পাব বিচাৰিছে আপুনি সেইটো আপোনাৰ সন্মুখত ক্লিয়াৰ এটা পিকচাৰ থকা দৰকাৰ যেতিয়ালৈকে আপোনাৰ ভিতৰত সেই ক্লিয়াৰ পিকচাৰটো নাথাকে অৰ্থাৎ আপুনি যেতিয়ালৈকে নাজানে যে আপুনি কি বিচাৰি আছে বা আপোনাৰ জীৱনৰ লক্ষ্য কি আপোনাৰ উদ্দেশ্য কি আপুনি কোন দিশত গতি কৰিব বিচাৰিছে বা আপুনি কি প্ৰাপ্তি কৰিব বিচাৰিছে যেতিয়ালৈকে আপুনি কনফাৰ্মেশ্যন নকৰে তেতিয়ালৈকে আপুনি আপোনাৰ জীৱনৰ যিবিলাক প্ৰাপ্তি তাক আপুনি লাভ নকৰে আপুনি মেডিটেশ্যন কৰি লওক বা আপুনি ৰেইকি কৰি লওক এক্সিস বাৰ্স কৰি লওক বা আপুনি বিভিন্ন তন্ত্ৰ মন্ত্ৰ বা বিভিন্ন এষ্ট্ৰলজাৰৰ ওচৰত গৈ লওক যেতিয়ালৈকে আপুনি দুধুৰমুধু থাকিব খেলিমেলি হৈ থাকিব বিশৃংখল হৈ থাকিব তেতিয়ালৈকে আপুনি কোনো সমাধান উলিয়াব নোৱাৰে এই সমস্যাবিলাক এই যে বিশৃংখল আমাৰ ভিতৰৰ যিবিলাক প্ৰব্লেমছ এইবিলাক আঁতৰত আমি দৰকাৰ আৰু সেইকাৰণে আপুনি বুজি উঠা দৰকাৰ যে হোল ইউনিভাৰ্চেল এনাৰ্জি বিশ্ব ব্ৰহ্মাণ্ডীয় যি শক্তি তাক আপুনি বুজি পোৱা দৰকাৰ এই বিশ্ব ব্ৰহ্মাণ্ডীয় শক্তিক আপোনাৰ ভিতৰত আপুনি অনুভৱ কৰা দৰকাৰ আপোনাৰ ভিতৰত থকা যি সূক্ষ্ম বিশ্ব ব্ৰহ্মাণ্ড তাক আপুনি বুজি উঠা দৰকাৰ আপোনাৰ ভিতৰত থকা সূক্ষ্ম আপুনিজন বা আপোনাৰ ভিতৰত সূক্ষ্ম যি ইনাৰ চাইল্ড তাক আপুনি বুজি পোৱা দৰকাৰ যদিহে আপুনি তাক বুজিব পাৰিছে তাক যদি আপুনি ছেটিছফাইড কৰাব বিচাৰিছে তাক আপুনি যদি উন্নতি শিখৰলৈকে লৈ যাব বিচাৰিছে বা আপুনি নিজক উন্নতি শিখৰলৈ লৈ যাব বিচাৰিছে তেতিয়া আপুনি হোল বিশ্ব ব্ৰহ্মাণ্ডীয় যি শক্তি তাক বুজি উঠিব লাগিব আপোনাৰ ভিতৰত যি বিশ্ব ব্ৰহ্মাণ্ড আছে তাক আপুনি বুজি উঠিব লাগিব আপোনাৰ ভিতৰৰ যি ইনাৰ চাইল্ড তাক বুজি উঠিব লাগিব আৰু আপোনাৰ ভিতৰৰ যি শক্তি সাবকনচিয়াছ মাইণ্ড এই অফুৰন্ত শক্তিক আপুনি বুজি উঠিব লাগিব যদি বুজি উঠে তেতিয়াহ'লে নিশ্চয় আপুনি মিৰেকল কৰিব পাৰিব তাৰ কাৰণে আমি প্ৰক্ৰিয়াবিলাক অৱলম্বন কৰোঁ বিভিন্ন প্ৰক্ৰিয়াবিলাক আমি অৱলম্বন কৰোঁ আমাৰ জীৱনৰ শাৰীৰিক মানসিক বৌদ্ধিক আৰু আধ্যাত্মিক সমস্যাবিলাক বা আধ্যাত্মিক বিষয়বিলাক আমি উন্নতি শিখৰলৈ নিবৰ কাৰণে আমি ইয়াক অভ্যাস কৰোঁ অভ্যাস কৰা দৰকাৰ প্ৰত্যেকজন লোকে জীৱনৰ প্ৰকৃত উদ্দেশ্য বুজি পোৱা দৰকাৰ প্ৰত্যেকে নিজৰ জীৱনটো ব্যৱহাৰ কৰা দৰকাৰ আমিও ব্যক্তিগতভাৱে আমি বহু সময়ত যেতিয়া আমি এক্সিস বাৰ্স নিজকে আমি লৈছোঁ বা এক্সিস বাৰ্সৰ ওপৰত আমি নলেজ লৈছোঁ ৰেইকিৰ ওপৰত লৈছোঁ EFTৰ ওপৰত লৈছোঁ আমি ফিল কৰিছোঁ ডিফাৰেঞ্চটো যে আগত মই কি আছিলোঁ এতিয়া মই কি আছোঁ তাৰ ডিফাৰেঞ্চটো আমি ফিল কৰোঁ আপুনি নিজকে এটা নতুনকৈ আৱিষ্কাৰ কৰে জীৱনৰ এই বিষয়বিলাক দৌৰা দৌৰি এই বিষয়বিলাকৰ বাহিৰেও জীৱনটোত অন্য আৰু বহু বিষয় আছে বহু সুন্দৰ বিষয় আছে আমি নিজক আৰু আগবঢ়াই নিয়াৰ বহু প্ৰক্ৰিয়া আছে এতিয়া এই যে প্ৰক্ৰিয়াবিলাক আমি অনুকৰণ কৰোঁ যেনেকৈ আমি এক্সিস বাৰ্স কৰোঁ ৰেইকি কৰোঁ EFT কৰোঁ এই প্ৰক্ৰিয়াবিলাক কৰোঁতে আমি আমাৰ ভিজুৱেলাইজেশ্যনটো ঠিক হোৱা দৰকাৰ আমি নিজক ইমেজিনেশ্যন দৰকাৰ আৰু লগত লগত আপুনি কিছুমান প্ৰক্ৰিয়া অৱলম্বন কৰিব লাগে এই প্ৰক্ৰিয়াবিলাক অতি গুৰুত্বপূৰ্ণ এটা প্ৰক্ৰিয়া কেতিয়াও এদিন কৰি দুদিন কৰি এৰি দিব নালাগে কণ্টিনিউৱাছ 21 ডেজৰ অভ্যাস কৰিব লাগে 21 ডেজৰ যিকোনো অভ্যাসে আপোনাৰ সাবকনচিয়াছ মাইণ্ডটোক কনভিন্স কৰে আপোনাৰ সাবকনচিয়াছ মাইণ্ডটোক শক্তি প্ৰদান কৰে আৰু আপুনি তাৰ পিছৰ ডখৰ আপুনি বিচৰাটো ৰিয়েলিটিলৈ কনভাৰ্ট হয় এনেও কিবা এটা বিষয় যেতিয়া আপুনি আগ্ৰহ হয় কিবা এটা বিষয় যেতিয়া নিজকে আপুনি আগবঢ়াই নিব বিচাৰিছে তেতিয়াও আপোনাৰ নিজৰ যি ভিজুৱেলাইজেশ্যনটো ক্ৰিয়েট কৰিবৰ কাৰণে কিছু সময় লাগে কিছু অভ্যাসৰ লাগে এই অভ্যাসটো আপোনাৰ কাৰণে এই প্ৰক্ৰিয়াবিলাকে আপোনাক সহায় কৰে এই প্ৰক্ৰিয়াবিলাক যেহেতু এটা প্ৰেক্টিছৰ দৰকাৰী আছে এটা ষ্টেপে ফ'ল' কৰা দৰকাৰী আছে আৰু ই লাইফ টাইমৰ কাৰণে কামত কৰে কিন্তু শ্বৰ্টকৈ আপুনি কিছু ছুইচ ৱৰ্ড আপুনি জনাব দৰকাৰ যি ছুইচ ৱৰ্ডবিলাকে আপোনাৰ সাবকনচিয়াছ মাইণ্ডটোক লগালগ কাম কৰে লগালগ ৰিয়েকশ্যন কৰে তো চক্ৰ হিলিঙতো কিছুমান ছুইচ ৱৰ্ড আছে চক্ৰ হিলিঙতো কিছুমান বীজ মন্ত্ৰ আছে ঠিক সেইধৰণে কিছুমান ছুইচ ৱৰ্ড যথেষ্ট পপুলাৰ আমি ইয়াৰ আগতে সপোন ওপৰত কৰিছিলোঁ সপোন ওপৰতো ইমান এটা অফুৰন্ত শক্তিশালী প্ৰক্ৰিয়া যি আপোনাক সঁচা অৰ্থত ৰিয়েকশ্যন কৰে সঁচা অৰ্থত আপোনাক মিৰেকল ৰিজাল্ট ফল দিয়ে আপুনি তাক মানক বা নামানক কিন্তু ই আপোনাক ফল দিয়ে আপুনি কণ্টিনিউৱাছ প্ৰেক্টিছ কৰিব লাগে সপোন কিন্তু চাব লাগে স্থান কাল পাত্ৰ চাব লাগে কোনটো সময়ত কৰাটো আপোনাৰ কাৰণে দৰকাৰ আমি দিনৰ সময়ত বিভিন্ন বিশৃংখল হৈ থাকোঁ সেইকাৰণে মৰ্ণিং সময় আৰু শোৱাৰ আগ সময়টো আপোনাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ আমি ইয়াৰ আগৰ ভিডিঅ'ত আমি 11-11ত এটা ভিডিঅ' বনাইছিলোঁ 11-11 টাইমটোতো আপুনি কৰিব পাৰে তো প্ৰথম প্ৰক্ৰিয়াটো কেনেকৈ কৰিব প্ৰথমতে নিজক আপুনি পিউৰিফাই কৰিব তাৰপিছত আপুনি নিজৰ এক্সপেক্টেশ্যনবিলাক ঈশ্বৰক আপুনি অৱগত কৰিব
এক্সপেক্টেশ্যনবিলাক কেতিয়াও ফিউচাৰ এণ্ড পাষ্টত বেছ কৰি নহয়, প্ৰেজেণ্টত আপুনি ফিল কৰি ক'ব লাগিব যে যিটো আপোনাৰ ইমেজিনেশ্যন, যিটো ভিজুৱেলাইজেশ্যন, সেইটো আপুনি হয়, তাক আপুনি ইমেজিন কৰিব লাগিব। কিন্তু তাৰ আগতে আপুনি আপোনাৰ পিউৰিফিকেশ্যনটো বহুত দৰকাৰী। আপোনাক নিজকে পিউৰিফাই কৰিব লাগিব, আৰু সেই পিউৰিফাই কৰিবৰ কাৰণে আপুনি হোপোনোপোনো কৰিব পাৰে, এক্সিছ বাৰ্ছ কৰিব পাৰে, ৰেকি কৰিব পাৰে, EFT কৰিব পাৰে, আৰু এনাৰ্জি গেইন কৰিব পাৰে। আৰু আপোনাৰ যি ভিজুৱেলাইজেশ্যন, আপোনাৰ যি প্ৰাপ্তি পাব বিচাৰিছে, সেই পোৱাটোক ছাবকনচিয়াছ মাইণ্ডক আপুনি জনাব লাগে, আৰু ছাবকনচিয়াছ মাইণ্ডে সেয়াক আপোনাক কৰি দেখুৱাই দিয়ে। হোপোনোপোনোত আমি কৈছিলোঁ যে I am sorry, please forgive me, thank you, and I love you. I am sorry, please forgive me, thank you, and I love you. I am sorry, please forgive me, thank you, and I love you. এইটো আছিলে হোপোনোপোনোৰ প্ৰক্ৰিয়া। তাৰপিছত আপুনি কনভলেক্সাৰ ওপৰত শিকিছিলে, কনভলেক্সাৰ শিকিছিলে আপুনি। তাৰপৰা আপুনি কৰিছিলে ডিভাইন কাউণ্টছ নাও, আপুনি ক'ব পাৰে কাউণ্ট ক'ব পাৰে, আপুনি ৰিচিভ ক'ব পাৰে আপুনি। তো এই ধৰণৰ ছুইচ ৱৰ্ডবিলাকে আপোনাৰ সঁচা অৰ্থত মিৰেকল কৰে। কিন্তু মাল্টিপল ছুইচ ৱৰ্ড আপোনাৰ দৰকাৰ নাই। আপুনি যিকোনো এটা ছুইচ ৱৰ্ড কণ্টিনিউৱাছ কৰক, ই আপোনাক মিৰেকল ফল দিব। এটলিষ্ট আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোক ইমান শক্তিশালী কৰি তোলে যে আপুনি যি বিচাৰিছে সন্মুখত আপুনি দেখা পায়, আৰু তাক আপুনি ৰিয়েলিটিলৈ কনভাৰ্ট কৰিবৰ কাৰণে আপোনাৰ মন, ছাবকনচিয়াছ মাইণ্ড, যি কনচিয়াছ মাইণ্ড, আপুনি সকলো উঠি পৰি লাগি যায়, আৰু আপোনাৰ প্ৰাপ্তি নিশ্চিত কৰি তোলে। সেইকাৰণে আমি কৰিব লাগে, কাৰণ জীৱনটো দুধুৰ মুধুৰ হৈ থকাতকৈ নিৰ্দিষ্ট দিশত গতি কৰা দৰকাৰ। মই কি বিচাৰোঁ তাক বুজি পোৱা দৰকাৰ, মোৰ ভিতৰৰ মানুহজনে কি বিচাৰে তাক বুজি পোৱা দৰকাৰ, আৰু নিজৰ সেই যে ভিতৰৰ যি ইচ্ছা আকাংক্ষা তাক পূৰণ কৰিবৰ কাৰণে উঠি পৰি লাগিব লাগে, তাক সাৰ্থক ৰূপ দিব লাগে। আৰু ৰূপটো যদি এতিয়া নিদিয়ে, আপুনি ভৱিষ্যতৰ কথা চিন্তা কৰি লাভ নাই, অতীতৰ কথাও লাভ নাই, এতিয়া দিব লাগিব, এতিয়া কাম কৰিব লাগিব, এতিয়া আপুনি আগবাঢ়িব লাগিব। গতিকে বন্ধুসকল, আপোনাৰ জীৱনটো আপোনাৰ হয়, আপোনাৰ জীৱনটো সুন্দৰ কৰাৰ দায়িত্ব আপোনাৰ হয়, অন্য কোনো আপোনাক কৰি নিদিয়ে। আপুনি তাক আগবঢ়াই দিব লাগিব, আপুনি তাক সুন্দৰ কৰিব লাগিব, আৰু সুন্দৰৰ পৰা সুন্দৰতম কৰিব লাগিব, আৰু সেইটো আজিয়ে কৰিব লাগিব, আৰু বৰ্তমান সময়ত কৰিব লাগিব। গতিকে শুই থকাৰ পৰা উঠাটো দৰকাৰ, নতুনকৈ জাগৃত কৰা দৰকাৰ, জাপ মৰা দৰকাৰ, জুই একুৰাৰ ভিতৰত জ্বলাই লোৱা দৰকাৰ। তেতিয়াহে আপোনাৰ জীৱনত মিৰেকল ঘটিব, তেতিয়াহে আপোনাৰ জীৱনৰ সঠিক আপুনি বিচৰাখিনি প্ৰাপ্তি কৰিব। যদি নিগেটিভ হৈ থাকে, দুধুৰ মুধুৰ হৈ থাকে, খেলি মেলি হৈ থাকে, বা এনেকৈ যদি জীৱনটো পাৰ কৰিব বিচাৰিছে, পাৰ কৰক, এনেকৈ আপুনি সময়খিনি অতিবাহিত কৰক। কিন্তু যদি জাগি উঠে, যদি আপুনি নতুনকৈ আৱিষ্কাৰ কৰিব বিচাৰিছে, নতুনকৈ সুন্দৰতম কৰিব বিচাৰিছে, হয় এক্সিছ বাৰ শিকক, ৰেকি শিকক, EFT শিকক, আৰু নহ'লে ছুইচ ৱৰ্ডবিলাক ব্যৱহাৰ কৰি আপোনাৰ জীৱনটোক মিৰেকল কৰক, কিন্তু আজিয়ে কৰক, আৰু কণ্টিনিউৱাছ 21 দিন কৰিব। 21 দিনৰ পিছত আপুনি কমেণ্টত লিখিব যে আপোনাৰ জীৱনত কি মিৰেকল ফল আপুনি লাভ কৰিলে। ধন্যবাদ বন্ধুসকল।